ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুলাই মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি ১২:৪৩ পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি বিয়লি ৫:৩০ পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৩৩ পৰা ৭:৪০ পৰ্যন্ত, আকৌ ৮:৪৯ পৰা ১০:০৯ পৰ্যন্ত, আকৌ ১১:৩০ পৰা ১২:০২ পৰ্যন্ত, আকৌ ১:৪৭ পৰা ৩:২৯ পৰ্যন্ত, আকৌ ৪:৩৬ পৰা ৬:৩৫ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৪৮ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৬:১০। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান শক্তিশালী হৈ আছে, গতিকে আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই পৰিকল্পনা কৰি কামটো সম্পূৰ্ণ কৰাত সহায় কৰিব। সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজতো আপোনাৰ ভাল অৱদান দেখা গৈছে আজি, গতিকে আপোনাৰ আজি ভাল যোগাযোগ সমাজৰ লগত থাকিব। আজি আপোনাৰ আয়ৰ পৰিস্থিতি ভাল হ'ব, কিন্তু একে সময়তে প্ৰতিটো ফালৰ পৰা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে। তথাপিও আপুনি আপোনাৰ জ্ঞানেৰে পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। যদি কোনো চৰকাৰী বিষয়ে আবদ্ধ হৈ থাকে তেনেহ'লে এই ক্ষেত্ৰত বহুত কষ্টৰ প্ৰয়োজন হ'ব আৰু কোনোবা অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে আপোনালোকৰ এই বিষয়বোৰত সমাধান হৈ যাব। আজি আপোনাৰ ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ নকৰিব, কাৰণ এই সময়ত যি চলি আছে তাতে আপোনাৰ সকলো শক্তি বজাই ৰাখক বা আপুনি মনোনিৱেশ কৰি থাকক, তাতে আপুনি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ভ্ৰমণ, সংবাদ মাধ্যম, শিল্পৰ দৰে কামত আজি সফলতা দেখা গৈছে, গতিকে যিসকলে এইবোৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি এইবোৰ ক্ষেত্ৰত বিশেষভাৱে যদি মনোনিৱেশ কৰে তেনেহ'লে তেওঁলোকৰ বাবে আজি ভাল ফল দেখা গৈছে। যদি আপুনি চাকৰি সলনিৰ বাবে চেষ্টা চলাই আছিলে তেনেহ'লে আজি হয়তো আপুনি কিছু ভাল খবৰ পাব আৰু আপোনাৰ যিবোৰ পচন্দৰ ঠাই তালৈ গৈ আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ব্যৱস্থা আজি সুষম আৰু অনুশাসিত হোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালত সময় কটাই নিজকে ইতিবাচকতাও দেখা পাব আৰু লগতে আপুনি পৰিয়ালৰ সৈতে আজি একেলগে ক'ৰবালৈ যোৱাৰো আপোনালোকে যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব আৰু সকলো সদস্যৰ মাজত এক উৎসাহ আৰু আনন্দ দেখা যাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব আৰু সকলোৰে সৈতে একেলগে মিলিত হৈ আপোনালোকে এক শুভ কামতো আগবাঢ়িবলৈ সক্ষম হোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অলপ নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ মানসিক অৱস্থা ভালকৈ ৰাখিব আৰু লগতে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো অলপ সকাহ অনুভৱ কৰিব, কাৰণ আজি আপোনালোকৰ উত্তেজনাৰ ফলত আপোনালোকৰ নিজৰ কামবোৰতো নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে অলপ যদি আজি নিজৰ প্ৰেমৰ সংগীৰ পৰা অলপ দূৰত্ব বজাই ৰাখে তেনেহ'লে আপোনালোকৰ আজিৰ দিনটোৰ যিবোৰ বেয়া প্ৰভাৱ সেইবোৰ নাইকিয়া হোৱাত আপোনালোকে ভাল ফল দেখা পাব। গতিকে আজিৰ দিনটো আপোনালোকে অন্য কামত যদি মনোনিৱেশ কৰে প্ৰেমৰ সম্পৰ্কৰ সলনি তেতিয়াহ'লে ভাল হয়। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ অত্যাধিক কাম আৰু ব্যস্ততাৰ বাবে আজি আপোনাৰ শাৰীৰিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰ শৰীৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনাৰ অত্যাধিক কামৰ ফলত আপোনালোকৰ যাতে ভাগৰা বা দুৰ্বলতা অনুভৱ নহয়। আৰু লগতে আপোনালোকৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাও আজি বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰতো অলপ বিশেষভাৱে আপুনি গুৰুত্ব দিব লাগিব। মানসিক চাপ নোহোৱাকৈ থাকিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ধ্যান কৰিব পাৰে। ধ্যান কৰিলেও আপোনাৰ মানসিক অৱস্থা বহু পৰিমাণে পৰিৱৰ্তন হোৱা দেখা যাব। আৰু লগতে আপোনালোকে খাদ্যাভ্যাস সুষম কৰি ৰাখক, কাৰণ খাদ্যাভ্যাসৰ ফলতো আপোনালোকৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে। গতিকে
আপোনাৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ আপুনি আজি বিশেষ যত্ন কৰক যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি অনুকূল অৱস্থাত আছে, গতিকে আপোনাৰ যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰাত আপুনি আজি সফল হ'ব। মাত্ৰ আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত বিশ্বাস ৰাখি চলক। আজি কিছুমান প্ৰত্যাহ্বানো আহিব পাৰে, কিন্তু আপুনি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা সঠিক পৰামৰ্শ পাই আপুনি আজি সকলো কাম সুকলমে সম্পন্ন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱে আপোনালোকৰ ইতিবাচক শক্তি দেখা পাব। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু পৰিয়ালক আপোনালোকে অলপ আজি সময় দিব নোৱাৰিব, কিন্তু একেবাৰে আপোনালোকে আওকাণো নকৰিব। সিহঁতৰ লগত কিছু সময় কটাবলৈ আপুনি যত্ন কৰিব, যাতে তেওঁলোকে আপোনাৰ সৈতে সময় কটাই এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। সামাজিক কাম কাজতো আজি আপুনি উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সমাজ সম্পৰ্কীয় কাম কাজত যদি আপুনি আজি জড়িত হয় তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। আৰু সামাজিক ক্ষেত্ৰত আজি আপুনি এক বিশেষ ছবিও আপুনি প্ৰস্তুত কৰি তুলিব পাৰিব নিজৰ। ইয়াৰ ফলত আপোনাৰ জনসংযোগ বৃদ্ধি পোৱাও দেখা যাব। খং আৰু ইগৰ দৰে নিজৰ স্বভাৱৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। আজিয়েই নিজৰ কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষ আজি আপোনাৰ উপস্থিত থকাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে কৰ্মচাৰীসকলক আপুনি ভালদৰে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে আপোনাৰ যিবোৰ আভ্যন্তৰীণ বিষয় আছে সেইবোৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক উন্নতি দেখা পাব। বিপণন বা বাহিৰৰ কাম কাজৰ পৰা আঁতৰি থকাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। বাকী আপোনাৰ ব্যৱসায়িক বিষয়ত যিবোৰ গুৰুত্বপূৰ্ণ বিষয় সেইবোৰত বেছিকৈ মনোযোগ দিয়ক। আৰু বাহিৰা মানুহৰ হস্তক্ষেপো আপোনাৰ বাবে আজি সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে যিকোনো ক্ষেত্ৰতে আপোনাৰ সমস্যাৰ ক্ষেত্ৰত কোনো যাতে বাহিৰা মানুহে আপোনাৰ হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আজি চকু ৰাখিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছুমান প্ৰভাৱ পৰিব পাৰে। নিয়োজিত লোকসকলৰ পদোন্নতিৰ সন্দৰ্ভত কৰ্মৰত লোকে আজি কিছু সুখবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি চলিলে আজি আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব আৰু আপোনালোকে সম্পৰ্ক ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনালোকে সুসংগঠিত হৈ থাকিব লাগিব আৰু সকলোকে একেলগে লৈ চলিবলৈ যত্ন কৰক। কোনো উত্তেজনাৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান নহ'ব। সকলোকে আপোনালোকে ভালদৰে বুজাবলৈ চেষ্টা কৰক আৰু কোনো যদি সমস্যাৰো সৃষ্টি হয় বা কোনো যদি মতানৈক্যৰো সৃষ্টি হয় তেনেহ'লে সেইবোৰ আপোনাৰ প্ৰতিভাৰ দ্বাৰা বা আপোনাৰ সামৰ্থ্যৰ দ্বাৰা সেইবোৰ আপোনালোকে নোহোৱা কৰিবলৈ যত্ন কৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ আপুনি পুনৰ চেষ্টা কৰিব লাগিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ উঠিব আৰু আপুনিও সময় কটাই পৰিয়ালত এক আনন্দৰ অনুভৱ কৰিব পাৰিব। গতিকে পৰিয়াল ব্যৱস্থাটো আপোনালোকে ইতিবাচক কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। সকলো সদস্যকে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ আপুনি চেষ্টা চলাব, যাতে আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰে আৰু পৰিয়ালত সকলো সদস্যই এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ ভাৱ থকাটো গুৰুত্বপূৰ্ণ হ'ব। এনে নকৰিলে আপোনালোকৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে দুয়োজনে একেলগে যিকোনো সমস্যা সমাধানত গুৰুত্ব দিব, যাতে কোনো আন ব্যক্তিয়ে ইয়াৰ সুবিধা ল'ব নোৱাৰে। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা আৰু মধুৰতা দেখা পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অভিযোগ থাকিব, যেনেদৰে আপোনালোকৰ জ্বৰ আৰু বিষৰ সমস্যা থাকিব। গতিকে এইখিনি সময়ত আপুনি উপযুক্ত চিকিৎসা আৰু জিৰণি ল'বলৈ চেষ্টা কৰক। আৰু আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত যদি কিবা অসুবিধা বা কিছুমান ৰোগে দেখা দিয়ে তেনেহ'লে একেবাৰে অসাৱধান নহ'ব। আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব, উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু দৈনন্দিন ক্ষেত্ৰত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ আৰামৰ যত্ন লোৱাত খৰচ হ'ব আৰু ভৱিষ্যতে কিছুমান পৰিকল্পনা আপুনি হাতত ল'ব যিবোৰ আপোনাৰ পৰিয়ালৰ বাবে ভাল হ'ব। আপোনাৰ যিকোনো সমস্যাত আপোনাৰ বন্ধুসকলে আজি সহায় কৰিবলৈ সাজু থাকিব আৰু আপোনাৰ সমস্যাও তেওঁলোকে বহু পৰিমাণে সমাধান কৰি দিব।
গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন কৰিব। কোনো ধৰণৰ যাতে তেওঁলোকৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। সকলোৱে একেলগে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ আৰ্থিকভাৱে ভাল নহয়, গতিকে যিকোনো ধৰণৰ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়ক, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত যদি আপুনি আজি জড়িত হয় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কেতিয়াবা আপোনাৰ মনোযোগে আপোনাক ভুল কামৰ ফালে ঠেলি দিব পাৰে, গতিকে মনোযোগবোৰ আপোনালোকে ইতিবাচক কৰি ৰাখিব। সেইবাবে যিবোৰ নেতিবাচক প্ৰৱণতা থকা ব্যক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপোনাৰ নিজৰ ক্ষতি হোৱাৰহে বেছি সম্ভাৱনা থাকিব। সেইবাবে ইতিবাচক মানুহৰ সংগত থাকক, যাতে আপোনাৰ মানসিক অৱস্থাও ইতিবাচক হৈ থাকে। নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত নাৰাখিলে আপোনাৰ বহু ধৰণৰ আজি সমস্যাই দেখা দিব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি সিদ্ধান্তবোৰ অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব বৰ্তমান সময়ত, তেতিয়াহে তেওঁলোকে ভাল ফল দেখা পাব, আৰু পৰিকল্পনাবোৰ কৰিহে আগবাঢ়িলে তেওঁলোকে লাভৱান হোৱা দেখা যাব। ব্যৱসায়িক কামত থকা যিবোৰ বাধা আছিলে সেইবোৰ আজি দূৰ হোৱা দেখা যাব, কিন্তু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ পথ প্ৰদৰ্শনে আপুনি নতুন দিশত আগবাঢ়ি যাবলৈ সফল হ'ব, আৰু লগতে এইবোৰৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভালদৰে ইতিবাচক মনোভাৱ ৰাখক, আৰু সকলো ক্ষেত্ৰতে একেবাৰে সুসংগঠিত হৈ থাকক। সৰু সৰু সমস্যা আহিলেও সেইবোৰ আওকাণ নকৰিব। আপুনি কিহৰ কাৰণে সমস্যাবোৰ উদ্ভৱ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখক, যাতে আপোনালোকে অতি সোনকালে এইবোৰ সমস্যা নাইকিয়া কৰিব পাৰে, আৰু ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিৰো কাৰণ হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভালদৰে আপুনি মনোনিৱেশ কৰি চলক, আৰু কৰ্মচাৰীৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি সহকৰ্মীৰ পৰা সহায় ল'লে আপোনাৰ অসুবিধাৰ হ্ৰাস পাব। সেইবাবে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক কৰি ৰাখিব, আৰু আপুনিও তেওঁলোকৰ সৈতে সহায়ৰ মানসিকতা ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্ক ভাল কৰিব, আৰু আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক হোৱা দেখা যাব। পাৰিবাৰিক পৰিৱেশ আজি সুখী হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰী দুয়োজনে ইতিবাচকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো মধুৰতা দেখা পোৱা সৃষ্টি হ'ব, আৰু লগতে আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে বা সুখবৰে পৰিয়ালৰ সকলোকে আনন্দিত কৰি তুলিব, আৰু আপোনাৰ সন্তানৰ ভাল ভৱিষ্যতৰ বাবে তেওঁলোকে কামনাও কৰিব। তেওঁলোকে দিয়া পৰামৰ্শবোৰ যদি আপোনালোকৰ সন্তানে সেইবোৰ ল'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ বাবে ভৱিষ্যতে ভাল ফল দিব, আৰু তেওঁলোকে আগবাঢ়ি গৈ এনেধৰণৰ আৰু সফলতা তেওঁলোকে কঢ়িয়াই লৈ আহিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আৰু অধিক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে পৰিয়ালৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকৰ সকলো সদস্য পৰিয়ালৰ জড়িত হৈবলৈ যত্ন কৰিব, বা আপুনি জড়িত কৰাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা পৰিয়ালত আপোনালোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব, আৰু সকলোৱে আনন্দৰে সকলো কাম কাজ কৰিবলৈ সক্ষমো হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুসংগঠিত হ'ব, আৰু আপোনালোকে সকলোৱে আনন্দ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ পিছত আজি বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব। গতিকে আজিৰ দিনটোত আপোনালোকে এই বিষয়ত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব, আৰু আপোনালোকে প্ৰেমিক প্ৰেমিকাই একেলগে যদি এইবোৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। ইয়াৰ কাৰণ হ'ব আপোনালোকৰ ভাৰসাম্যহীন খাদ্যৰ বাবে। সেইবাবে আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক, আৰু লগতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সেইবোৰ আপোনালোকে যত্ন লওক, আৰু ইতিবাচক হৈ থাকক, যাতে আপোনালোকে ৰোগে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰখাত সক্ষম হ'ব, আৰু লগতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম, আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ ঘৰৰ ব্যৱস্থাটোক অনুশাসিত আৰু উৎকৃষ্ট কৰি তুলিবলৈ আপোনাৰ প্ৰচেষ্টা আজি প্ৰশংসনীয় হ'ব। সেইবাবে আজি ঘৰৰ বাবে আপুনি চেষ্টা কৰি যাওক। আপুনি দেখিব অতি সোনকালে সকলো ক্ষেত্ৰতে এইবোৰ ভাল ফলাফল ওলাই আহিছে। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপুনি বহুতো কাম নিজাববীয়াকৈ সমাধান কৰিব পাৰিব, আৰু আপোনাৰ ইয়াৰ ফলত আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি কোনো ক্ষেত্ৰতে অসাৱধান নহ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ কিবা এটা হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে নিজকে সুসংগঠিত ৰাখি আপুনি আগবাঢ়ি যাওক। তেতিয়া দেখিব আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, আৰু অসাৰ যুক্তিৰ লগত আজি কোনো ধৰণৰ জড়িত নহ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।
গতিকে নিজৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে মনোনিৱেশ কৰক, যাতে আপোনালোকে কোনো ধৰণৰ এইবোৰ কাৰ্যকলাপত জড়িত হৈ নপৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কও অৱনতি ঘটিব পাৰে। নিজৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে যুৱক যুৱতীসকলে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ কেৰিয়াৰত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আৰু অপ্ৰয়োজনীয় যিবোৰ ব্যয় সেইবোৰ আজি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, নহ'লে আপোনালোকৰ আৰ্থিক ব্যৱস্থাৰ কিছুমান অসুবিধা হ'ব পাৰে আৰু লগতে আপোনাৰ আৰ্থিকভাৱে অলপ আপোনালোকে সমস্যাটো অনুভৱ কৰিব পাৰে। ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ কামতে মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ কামবোৰত যদি বেছিকৈ মনোযোগ দিয়ে, সেইবোৰতে আপুনি বেছিকৈ সফলতা পোৱাৰ সম্ভাৱনা থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে এই চুক্তিয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা দিব। অভিজ্ঞ ব্যক্তিক লগ পোৱাৰ বাবে আজি আপোনাৰ দিনটো লাভজনক বুলি প্ৰমাণিত হ'ব আৰু নিজকে আপোনালোকে ইতিবাচক কৰি ৰাখিলে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি নতুন কিছুমান সুযোগো লাভ কৰিব, যিবোৰে আপোনালোকক আৰু অধিক সুখী কৰি ৰাখিব। আৰু লগতে আপোনালোকে নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে জ্যেষ্ঠ বিষয়ৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ পৰা বহু ধৰণৰ পৰিকল্পনাবোৰ চোৱা চিতা কৰাই আগবঢ়াই গ'লে আপোনালোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ আজি সমৰ্থন পাব, সেইবাবে আপোনালোকে আজি নিশ্চিন্ত থাকক, যাতে আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰত আপোনাৰ পৰিয়ালৰ সদস্য সহায় কৰাৰ ফলত উন্নতিয়ে দেখা দিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে আচৰণ ৰাখক, সকলোকে সন্মান প্ৰদৰ্শন কৰক, বিশেষকৈ বয়োজ্যেষ্ঠসকলক আপোনালোকে ভালদৰে চোৱা চিতা কৰক, তেওঁলোকৰ সৈতে কিছুমান শান্তিপূৰ্ণ কথাত আপোনালোকে জড়িত হওক, যাতে তেওঁলোকেও আপোনাক আশীৰ্বাদ দিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অনুপযুক্ত কথোপকথনৰ দ্বাৰা বিপদৰ সম্ভাৱনা থাকিব, গতিকে আপোনালোকে অলপ আজি সুসংগঠিত হ'ব আৰু যাতে কোনো ধৰণৰ এইবোৰ কথা আপোনালোকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আলোচনা নকৰিব, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটোৱা দেখা যাব। যিকোনো ধৰণৰ ৰিস্কি কামত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ স্বাস্থ্যত আজি প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাতো বিশেষভাৱে প্ৰভাৱ পৰা দেখা যাব। গতিকে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পৰা কামত জড়িত হৈ নপৰিব, নিজৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপুনি বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক, ই আপোনালোকক বহু ধৰণৰ সকাহ অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কামত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপোনাৰ কথাৰ আজি সকলোৱে শলাগ ল'ব। নতুন তথ্য শিকিবলৈ আজি অলপ সময় খৰচ কৰক, ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হোৱা দেখা যাব আৰু সন্তানৰ পক্ষৰ পৰা আজি ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব, গতিকে তেওঁলোকৰ সৈতে অলপ আলোচনাৰ মাধ্যমেৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু এনেধৰণৰ ফলাফল তেওঁলোকে অব্যাহত ৰাখিব পাৰে। খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলক, নহ'লে আপোনাৰ কাম নষ্ট হ'ব পাৰে আৰু আপোনাৰ পৰিকল্পনা আৰু যিবোৰ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা সেইবোৰ আপোনালোকৰ অসম্পূৰ্ণ হৈ থাকিব। গতিকে এই সময়ত আপুনি নিজকে ব্যৱহাৰিকভাৱে ৰাখক আৰু খং একেবাৰে নকৰিব, শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান কৰক আৰু বৰ্তমান সময়ত কোনো ধৰণৰ বিনিয়োগ আপুনি নকৰিব, নহ'লে এইবোৰৰ দ্বাৰা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি প্ৰভাৱশালী ব্যক্তিৰ লগত লগ পোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ ব্যৱসায়িক ভাল তথ্য প্ৰদান কৰিব, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতিও দেখা যাব। শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে আজি কোনো ধৰণৰ ৰিস্কি বিনিয়োগ কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব, নহ'লে তেওঁলোকৰ আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কোনো কাগজ বা নথি পত্ৰ নোহোৱাকৈ আপুনি আজি চহী নকৰিব, নহ'লে আপোনাৰ ইয়াৰ ফলত আপোনাৰ চুক্তি আদিত বেয়া প্ৰভাৱ পৰিব বা আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব। পৰিয়ালৰ লগত মনোৰঞ্জন আৰু আনন্দৰ বাবে কিছু সময় কটাওক। বৰ্তমান সময়ত তেওঁলোকৰ সৈতে যদি আপুনি কিছু সময় কটায়, তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব আৰু আপুনিও আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে আলোচনাৰ মাধ্যমত জড়িত হওক, ইয়াৰ দ্বাৰা বহুতো ধৰণৰ নতুন তথ্য আপোনালোকে দেখা পাব আৰু পাৰিবাৰিক দিশত যিবোৰ ভাল লগা পৰিৱেশ সেইবোৰো উত্থাপন হ'ব। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে আলোচনা কৰক আৰু বিভিন্ন ধৰণৰ ঘৰৰ যিবোৰ সমস্যা আছে সেইবোৰো আজি সমাধান পোৱা দেখা যাব। বৰ্তমান বতৰৰ বাবে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সংক্ৰমণ আদি বা সমস্যা আদিৰ সৃষ্টি হোৱা দেখা গৈছে, গতিকে বৰ্তমান সময়ত আপুনি সাৱধান হ'ব আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কিছু অসুবিধা দেখে বা
অৱনতি দেখে তেনেহ'লে আপোনাৰ তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী যোগাযোগ স্থাপন হ'ব আৰু আপোনাৰ দীৰ্ঘদিনীয়া যিকোনো চিন্তাৰ পৰা আজি সকাহ অনুভৱ কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ এই বিবাদবোৰ অতি সোনকালে সমাধান হৈ পৰিব। আৰু যিসকল যুৱক যুৱতীয়ে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছিলে তেওঁলোকে হয়তো আজি ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ বিবাহিত জীৱনত কিছুমান উত্তেজনা বা উদ্বিগ্নতা আহিব পাৰে, গতিকে আপুনি মধ্যস্থতা আৰু পৰামৰ্শই তেওঁলোকৰ সমস্যা সমাধানত বহু পৰিমাণে সহায়ক হ'ব। গতিকে তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কও ভাল হৈ উঠিব। আজি আপুনি নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছুমান বাধাৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কিছুমান উত্থান পতনে আজি দেখা দিব পাৰে, কিন্তু সমস্যাবোৰ কোনোবা প্ৰভাৱশালী ব্যক্তিয়ে সমাধান কৰি দিয়াত আপোনাক সহায় কৰিব পাৰে। গতিকে তেওঁলোকৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰৰ সমাধান পাই যাব। আৰু আজিয়ে কোনো ধৰণৰ নতুন পৰিকল্পনা আৰম্ভ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে যি কামত ব্যস্ত হৈ আছে বা যি কাম চলাই আছে সেইবোৰতে ভালকৈ মনোনিৱেশ কৰি থাকক। আৰু ব্যৱসায়িক প্ৰতিযোগিতাও আজি বৃদ্ধি পাব, গতিকে এই সময়ত আপোনাৰ বহুত কষ্টৰ প্ৰয়োজন হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে ভালদৰে আজি সম্পৰ্ক ৰাখিলে তেওঁলোকে নতুন দায়িত্ব বা নতুন কৰ্তৃত্ব আদি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু প্ৰেম দেখা গৈছে, গতিকে আপোনালোকে ভালদৰে নিজৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে পৰিয়ালতো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত কিছুমান সৰু সৰু কথাই আজি উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি চেষ্টা কৰিব যাতে সৰু সৰু কথাবোৰ আওকাণ কৰি চলিবলৈ বা সকলোকে এই বিষয়ে অৱগত কৰিবলৈ, যাতে কোনো ধৰণৰ আপোনালোকৰ পাৰিবাৰিক অশান্তিৰ সৃষ্টি নহয়। কাৰণ পাৰিবাৰিক ক্ষেত্ৰত যদি কিবা অশান্তিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ দিনটো আজি নেতিবাচক হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সকলোকে আপুনি বুজাবলৈ চেষ্টা কৰক, শান্তিপূৰ্ণভাৱে আলোচনা কৰক, যাতে সকলোৱে ভালদৰে ৰাখিব পাৰে দিনটো আৰু সকলোৰে লগত ভালদৰে সম্পৰ্ক স্থাপন কৰি তেওঁলোকে আগুৱাই যাব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে আজি ইতিবাচক হৈ থাকক আৰু দুয়োজনে একেলগে আগবাঢ়িবলৈ যত্ন কৰক, যাতে কিছুমান সমস্যাও যদি দেখা দিয়ে তেনেহ'লে একেলগে আপোনালোকে এইবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ নিশ্চিতভাৱে সুষম আহাৰ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব পাৰিব আৰু নিজকে আপুনি সুস্বাস্থ্যৰ গৰাকী হ'বলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰিব লগা নহ'ব। গতিকে আপোনালোকে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান ৰৈ আছে, গতিকে আপুনি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যৰ প্ৰমাণ কৰাৰ ভাল সুযোগ পাব। ইয়াৰ ফলত আপুনি নতুন শক্তি অনুভৱ কৰিব পাৰিব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। ঘৰ পৰিয়াল আৰু ব্যৱসায়ত সঠিক সমন্বয় ৰাখিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি এইবোৰ ক্ষেত্ৰত সতৰ্ক আৰু সমন্বয় বজাই ৰাখিবলৈ সক্ষম হয় তেনেহ'লে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ বাবে ভাল ফল কঢ়িয়াই আহিব। আৰু আজি আপোনালোকৰ ঘৰত আত্মীয়ৰ আগমনৰ সম্ভাৱনা আছে, গতিকে সকলো সদস্যই ইয়াৰ ফলত আনন্দ লাভ কৰিব। আপোনাৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছুমান উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্নিহিত হ'লে ভাল হয় আৰু লগতে আপোনালোকে যিমান সোনকালে পাৰে সময়ৰ সলনিৰ লগতে আপুনি নিজকে সলনি কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব পাৰিব আৰু যিবোৰ মনত আপোনাৰ কিছুমান প্ৰশ্ন আহিছিলে সেইবোৰো আপোনালোকে আজি সমাধান কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি তেওঁলোকে কোনো কামতে অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে আপোনালোকৰ কামবোৰ নেতিবাচক হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে নিজেও কিছুমান সমস্যাত জড়িত হৈ পৰিব পাৰে। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিছে তেনেহ'লে এতিয়াৰ বাবে কিছুমান বাধা থাকিব পাৰে, কিন্তু সেইবোৰ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সেইবোৰ আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু বাধাবোৰো নাইকিয়া হৈ পৰিব। গতিকে সাহস বজাই ৰাখক, অতি সোনকালে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰিবলৈ সক্ষম হ'ব।
অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনে আজি আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ বাবে আপুনি আজি তেওঁলোকৰ পৰা কিবা ধৰণৰ তথ্য বা আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে বিষয়াৰ লগত আজি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ যিবোৰ প্ৰচেষ্টা আছে তেওঁলোকৰ কাৰ্যালয়ৰ বাবে সেইবোৰ আজি ভাল ফল দেখুৱাব। সন্তানৰ কিবা সমস্যাৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ পৰিয়ালত যদি অৱগত কৰে তেনেহ'লে অতি সোনকালে আপোনালোকৰ সমস্যাৰ সমাধান পোৱা যাব। আৰু পৰিয়ালৰ বাবেও আপোনাৰ আজি ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ উঠিব আৰু সকলো সদস্যই আপোনাৰ লগত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰাৰো সম্ভাৱনা আছে। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ সাৱধান হৈ বা সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ি যাওক আৰু সকলো গুৰুত্বপূৰ্ণ আলোচনাত আপুনি অংশগ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যকে আপুনি এই কথা মনত কৰি দিব যাতে পৰিয়ালৰ সকলোবোৰ নীতি নিয়ম ভালদৰে পালন কৰি চলে। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণ হ'ব আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপ। গতিকে যদি আপোনালোকে বাহিৰা মানুহৰ হস্তক্ষেপ এৰাই চলিব পাৰে তেনেহ'লে আপোনালোকে সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু লগতে প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে সুষমভাৱে চলিবলৈ যত্ন কৰক, তেওঁলোকক বিশ্বাসত লওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা সক্ষম হ'ব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। গতিকে উপযুক্ত জিৰণি ল'ব, লগতে প্ৰকৃতিৰ লগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি ভাল অৱস্থাত আছে। গতিকে আপুনি কৰিবলৈ লোৱা কামটো সম্পূৰ্ণ নোহোৱালৈকে আপুনি জিৰণি নাপাব বা নল'ব। ইয়াৰ ফলত আপোনালোকে যিবোৰ কামত আজি অংশগ্ৰহণ কৰিব সেইবোৰত আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব আৰু আপুনি শক্তিশালী অনুভৱ কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তা পূৰণতো আপুনি সময় কটাব পাৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ আজি বাধাৰসমূহ আঁতৰ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে সকাহ পাবলৈ সক্ষম হ'ব। কোনো ধৰণৰ কামত বেছি আশা নকৰিব, কাৰণ অধিক লাভৰ ইচ্ছাই আপোনাৰ আজি লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ আচৰণ শান্ত আৰু সংযত ৰাখক। কঠিন সময়বোৰ অতি সোনকালে পাৰ হৈ যাবলৈ সক্ষম হ'ব। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাওক আৰু সকলো পৰিস্থিতিৰে আপুনি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক বিষয়ত আপুনি লোৱা সিদ্ধান্তবোৰ ভাল বুলি প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপুনি সিদ্ধান্ত ল'ব সেইবোৰ সকলোবোৰ আপুনি নিজে ল'বলৈ চেষ্টা কৰিব, কাৰো ওপৰত ভৰসা নকৰিব আৰু গুৰুত্বপূৰ্ণ মানুহক লগ পোৱাটো আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু আজি আপুনি নতুন কিবা এটা শিকিব পাৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ প্ৰয়োগ কৰাৰ ফলত আপুনি আজি উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে নিজৰ ওপৰত কিছু হেঁচা আজি অনুভৱ কৰিব। গতিকে ধৈৰ্য ধৰি কামবোৰ কৰি যাওক আৰু বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ইয়াৰ ফলত সকলো কাৰ্যালয়ৰ সদস্য ইতিবাচকতা অনুভৱ কৰিব। বিবাহিত জীৱন আজি আপোনাৰ সুখী হোৱা দেখা গৈছে আৰু লগতে আজি আপোনালোকে ঘৰৰ পৰিৱেশো ভালকৈ ৰখাত সক্ষম হ'ব। ঘৰত আজি অতিথিৰ আগমনে সকলোকে সুখী কৰি তুলিব আৰু ঘৰত আনন্দৰো সৃষ্টি হ'ব। গতিকে আপোনাৰ অতিথিসকলৰ সৈতে ভালদৰে আলোচনাত মিলিত হওক, তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠানত আপোনালোকে জড়িত হওক। ইয়াৰ দ্বাৰা সকলোৱে শান্তি অনুভৱ কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সংগী আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ডায়েবেটিছ আৰু ৰক্তচাপ সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে নিয়মিতভাৱে নিজকে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই ৰাখিব আৰু লগতে আপোনালোকে ভালদৰে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে সুষম আহাৰ গ্ৰহণ কৰি থাকিব আৰু কিবা যদি অসুবিধা হয় স্বাস্থ্যৰ ক্ষেত্ৰত তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছুমান ভাল খবৰ পালে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা চৰ্চা কৰি লওক। ই আপোনাক ডাঙৰ ভুলৰ পৰা আপোনাক ৰক্ষা কৰিব আৰু লগতে আপুনি নিজকো
নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব বা সামৰ্থ্য বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপুনি সকলো দিশতে অলপ সাৱধান হৈ আৰু সুসংগঠিত হৈ আগবাঢ়িবলৈ যত্ন কৰিব, যাতে সকলো দিশবোৰ আপোনালোকৰ ভাল হৈ থাকে। আৰু আপোনাৰ দুপৰীয়াৰ পিছত পৰিস্থিতি আৰু অধিক ভাল হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ যিকোনো ক্ষেত্ৰতে দিনটোৰ প্ৰথমাৰ্ধত অলপ সাৱধানে অলপ ধৈৰ্যৰে কাম কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰ দিনটোৰ দ্বিতীয়াৰ্ধত সকলোবোৰ সমস্যা সমাধান হোৱা দেখা পাব। কেতিয়াবা আপোনাৰ খৰখেদে কিছুমান ভুল সিদ্ধান্ত আপোনাক লৰাই পেলাব। গতিকে আপুনি সিদ্ধান্ত লওঁতে অলপ ভাবি চিন্তি ল'ব, যাতে এইটোৰ ভাল বেয়া দুয়োটাৰ ক্ষেত্ৰতে আপুনি চিন্তা চৰ্চা কৰি ল'লে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰকৃতিৰ পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক মধুৰতা বজাই ৰাখিবলৈ হ'লে ধৈৰ্যৰো প্ৰয়োজন হ'ব, আৰু তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, যাতে আপোনালোকৰ ইয়াৰ দ্বাৰা উত্তেজনাৰ সৃষ্টি হয়। আৰু যুৱক যুৱতীসকলৰ আজি নিজৰ কামত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ লগত প্ৰতিযোগিতাৰ পৰিস্থিতি আজি হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত আপুনি নিজকে মানসিকভাৱে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব, আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখি চলিব, আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব, আৰু আপুনি সকলোবোৰ কাম আজি ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্যৰে কৰিবলৈ যত্ন কৰক, আৰু প্ৰতিটো কামৰ প্ৰতি আপুনি উৎসৰ্গিত হৈ থাকিব। ইয়াৰ দ্বাৰা আপুনি নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি স্থান সলনি কৰাৰ সন্দৰ্ভত আজি নিয়োজিত লোকসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক আৰু সুখী হ'ব। ইয়াৰ দ্বাৰা সকলো সদস্যই আজি পৰিয়ালত সময় কটাই নিজকে শান্তি অনুভৱ কৰিব পাৰিব। গতিকে আপোনালোকে সকলোৱে পাৰিবাৰিক ক্ষেত্ৰত সময় দিবলৈ চেষ্টা কৰক, সকলোৰে সৈতে আলোচনাত মিলিত হওক, আৰু গুৰুত্বপূৰ্ণ যিবোৰ আলোচনা হ'ব সেইবোৰত আপোনালোকৰ পৰামৰ্শ দিয়াটো খুবেই জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপুনি পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ ভালদৰে ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালতে আজি আপোনালোকে সকলোৱে ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত কিবা এটা অনুষ্ঠান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সকলোৱে পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কই আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমতি পাব পাৰে। গতিকে আপোনালোকে প্ৰেমৰ সংগীয়ে আজি পৰিয়ালৰ অনুমতি ল'বলৈ ভাল সময়। গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। গেছ আৰু বদহজমৰ লগত জড়িত আজি বস্তু নাখাব, নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। গতিকে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সমস্যাই আপোনাক দেখা দিয়ে সেইবোৰৰ ক্ষেত্ৰত আপুনি একেবাৰে অসাৱধান হ'ব, তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা, আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰে আজি অতি চিন্তাশীলভাৱে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰক, আৰু প্ৰায় কামবোৰ আপুনি নিজাববীয়াকৈ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিলে আপোনাৰ ক্ষমতা আপোনাৰ বিশেষ গুণত পৰিণত হৈ পৰিব। ইয়াৰ দ্বাৰা আপুনি নিজকে ইতিবাচকত দেখা পাব। গতিকে আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক, নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ স্বভাৱৰ ইতিবাচক পৰিৱৰ্তনে আপোনাৰ আধ্যাত্মিকতা আৰু ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ কৰি আছে। গতিকে আপোনাৰ ভালদৰে দিনবোৰ কাটিবলৈ যত্ন কৰক, বা আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব, আৰু সময়ৰ লগে লগে নিজকো পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখি নিজৰ অন্তৰ্নিহিত লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি ভাল ফল লাভ কৰিব, আৰু সকলো কাম আপোনাৰ নিজাববীয়াকৈ হ'বলৈ আৰম্ভ কৰিব। অবাঞ্ছিত যাত্ৰাৰ বাবে আজি আপোনাৰ মনটো দুখী হৈ থাকিব, যাৰ ফলাফলো ইতিবাচক নহ'ব। গতিকে আপুনি যিকোনো যাত্ৰা আজি হাতত নল'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত বেয়া ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব, আৰু কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। সেইবাবে কথা কওঁতে অলপ সাৱধান হ'ব। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপোনাক আৰাম আৰু শান্তি দিব। গতিকে আপোনালোকে ধৰ্মীয় স্থানত কিছু সময় কটাবলৈ যত্ন কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত ভালদৰে নজৰ ৰাখিব, আৰু কিছুমান বিশেষ পৰিৱৰ্তন কৰিবলৈ আজি যত্ন কৰক ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰী কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব, কোনো ধৰণৰ বিভাজন আজি নকৰিব, কাৰণ তেওঁলোকৰ সৈতে যদি ভালদৰে আপুনি সম্পৰ্ক ৰক্ষা কৰিব পাৰে বা স্থাপন কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক ফলাফল আহিব, আৰু তেওঁলোকৰ মাজত যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা বিভাজন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ
কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হ'ব আৰু নিয়োজিত লোকসকলে আজি সকাহ অনুভৱ কৰিব পাৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি পৰিয়ালৰ ওপৰত গুৰুত্ব দিব নোৱাৰিব, গতিকে ইয়াৰ ফলত আপোনাৰ ল'ৰা ছোৱালীবোৰো অলপ অসাৱধান হ'ব পাৰে। গতিকে আপুনি আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ সুসংগঠিত হওক, সকলোকে আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ আপোনাৰ ল'ৰা ছোৱালীসকলৰ সৈতে ভালদৰে আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰক, যাতে তেওঁলোকক আপুনি যদি ভালদৰে আগবঢ়াই লৈ যাব পাৰে বা তেওঁলোকক যদি ভাল পথ দেখুৱাব পাৰে, তেনেহ'লে তেওঁলোকে ভালদৰে আগুৱাই যাব পাৰিব আৰু আত্মবিশ্বাসো অনুভৱ কৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব বা কোনো ধৰণৰ যদি বেয়া প্ৰভাৱ দেখে, তেনেহ'লে আপোনালোকে সকলোৱে চেষ্টা কৰি সেইবোৰ ভাল কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা পাৰিবাৰিক সুখ শান্তি আপোনালোকে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ আজি বিশেষ উন্নতি হোৱা দেখা গৈছে আৰু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপুনি সকলো কাম নিজাববীয়াকৈ কৰিবলৈ সক্ষম হ'ব। তথাপিও স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাক সহায় কৰিব। গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি হয়তো কোনোবা আৰ্তজনক আজি সহায় কৰিব লগা হ'ব পাৰে। গতিকে তেনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। যদি সম্পত্তি সম্পৰ্কীয় কোনো কাম আবদ্ধ হৈ আছে, তেনেহ'লে সেইটো সমাধান কৰিব পৰা যাব। গতিকে আপুনি সকলোৰে সৈতে ভালদৰে আপুনি আলোচনাৰ মাধ্যমেৰে আপোনাৰ ঘৰৰ আপুনি এই আলোচনা কৰক, যাতে সম্পত্তিৰ যিবোৰ কাম আছে সেইবোৰ আপোনালোকে আজি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকে সুখ শান্তি লাভ কৰিব। অচিনাকি মানুহৰ লগত কোনো ধৰণৰ লেনদেন কৰাৰ চিন্তা নকৰিব, কাৰণ তেওঁলোকে আপোনাক আজি প্ৰতাৰণা কৰিব পাৰে। বিত্ত সম্পৰ্কীয় বিষয়ত অত্যন্ত সাৱধানতাৰ আজি প্ৰয়োজনীয়তা থাকিব, কাৰণ কিবা এটা খেলি মেলি হোৱাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু অত্যাধিক চিন্তা কৰিলে আজি আপোনাৰ সময় হাতৰ পৰা পিছলি যাব পাৰে। গতিকে সজাগ হওক আৰু সতৰ্ক হৈ চলিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ লগত জড়িত বাকী থকা চৰকাৰী কাম বিষয়াৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হৈ আগবাঢ়ি যাওক আৰু লগতে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ যিবোৰ পৰামৰ্শ আছে সেইবোৰ আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ৰূপায়ণ কৰি আপোনালোকে ব্যৱসায়িক উন্নতিও লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ ওপৰত আপোনালোকে চোকা দৃষ্টি ৰাখক আৰু অংশীদাৰসকলৰ সৈতে আপোনালোকে ভালদৰে আলোচনাৰ মাধ্যমেৰে সকলোবোৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত উন্নতি দেখা দিয়ে আৰু বিভিন্ন ধৰণৰ নতুন সিদ্ধান্তও আপোনালোকৰ বাবে ফলপ্ৰসূ হোৱা দেখা যাব। ব্যৱসায়িক চুক্তি হাতত আহিলে ভাল লাভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ নিয়োজিত লোকসকলৰ বহু দৌৰাদৌৰি হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাত কিছু অলপ সমস্যাও সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ সহকৰ্মীৰ দ্বাৰা যদি আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়ে, তেনেহ'লে আপোনালোকৰ কামবোৰ অতি সোনকালে সম্পন্ন হোৱাও দেখা যাব। ঘৰত আৰাম সম্পৰ্কীয় বস্তুৰ বজাৰ কৰা হ'ব। ইয়াৰ দ্বাৰা সকলোৱে আজি ভাল অনুভৱ কৰিব আৰু আপোনাক আজি সকলোৱে শলাগো ল'ব। গতিকে পৰিয়ালৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক, তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে মিলিত হ'বলৈ যত্ন কৰক। তেওঁলোকক ক'ৰবালৈ যদি ভ্ৰমণ কৰোৱাই আজিৰ দিনত, তেনেহ'লে তেওঁলোকে আজি মানসিকভাৱে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে অলপ যত্ন লওক, সকলোকে ভালদৰে আনন্দ কৰিবলৈ আপোনালোকে সহায় কৰক। ইয়াৰ দ্বাৰা সকলো সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু পাৰিবাৰিক দিশত আপোনালোকে ইতিবাচকতাও দেখা পাব। গতিকে পৰিয়ালৰ সুখ শান্তিত আপোনালোকে আজি অৰিহণা যোগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি পৰিয়ালৰ পৰা অনুমোদন লোৱাটো আজি ভাল সময়। গতিকে বিবাহ সম্পৰ্কীয় যিবোৰ আলোচনা আছে সেইবোৰ আজি পৰিয়ালত আপোনালোকে অৱগত কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব। নেতিবাচক চিন্তাই আজি স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনাৰ প্ৰিয় কামত কিছু সময় কটাওক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। কিবা এটা অসুবিধা দেখিলে আপুনি লগে লগে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে ইতিবাচকতাও দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি মন আৰু মগজুত ভাৰসাম্য ৰক্ষা কৰিলে সিদ্ধান্ত লোৱাত সহায় হ'ব। আনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ সময়ত আপুনি নিজৰ বাজেটৰ কথা মনত ৰাখি চলিব। ইয়াৰ দ্বাৰা আপুনি নিশ্চয় সফল হ'ব আৰু আৰ্থিক দিশতো আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আত্মীয়ৰ সৈতে আজি সম্পৰ্ক মধুৰ হৈ পৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় হ'ব আৰু তেওঁলোকে আপোনাৰ কামত আজি সহায় কৰিবলৈ যত্ন কৰিব।
আপোনাৰ স্বভাৱত আজি ইগৰ অনুভূতি আহিব নিদিব। ইয়াৰ বাবে চলি থকা কিছুমান কামত বাধা আহিব পাৰে। গতিকে কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব। আজি নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক আৰু ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ দ্বাৰাও আপুনি আজি বহু ধৰণৰ কামত আজি সহায় পাব। গতিকে তেওঁলোকৰ সৈতে কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব। আৰু খৰচ কৰাৰ সময়ত নিজৰ বাজেটৰ কথাও মনত ৰাখি চলিব, নহ'লে আপোনাৰ বাজেটত খেলিমেলি সৃষ্টি হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি সাৱধান হোৱাটো অতি প্ৰয়োজনীয় হ'ব। গতিকে নিজৰ কামৰ ধৰণটো পুনৰ বিবেচনা কৰাটো ভাল হ'ব। অৱশ্যে এতিয়া কৰা কঠোৰ পৰিশ্ৰমৰ ফলাফলে আগন্তুক সময়ত সফলতা কঢ়িয়াই আনিব। গতিকে এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত সৰ্বাধিক সময় দিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে মিলিজুলি থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ যিবোৰ ব্যৱসায়িক যোগাযোগ আছে সেইবোৰৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ দ্বাৰা আপোনালোকে নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু কাম সম্পৰ্কীয় যিবোৰ ভ্ৰমণ হ'ব আজি তেওঁলোকৰ কামৰ পৰা আজি ভাল তথ্য আহৰণ কৰি তেওঁলোকে বহু নতুন কথা আজি জানিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে আগন্তুক দিনবোৰত আগবাঢ়ি যাবলৈ সফল হ'ব। পৰিয়ালৰ বাবে আজি সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সকলো সদস্যই আজি ইতিবাচকতা অনুভৱ কৰিব আৰু পৰিয়ালৰ বাবে কিছু সময় যদি আপোনালোকে তেওঁলোকৰ সৈতে দিবলৈ যত্ন কৰে তেতিয়াহ'লে আপুনি পাৰিবাৰিক দিশতো সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰিলে আজি সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপুনিও আজি পৰিয়ালত এইবোৰ অনুষ্ঠিত কৰি আজি নিজকে ইতিবাচকতা অনুভৱ কৰিব পাৰিব। আৰু পৰিয়ালত আজি আত্মীয় অহাৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু আনন্দৰে ভৰা অনুভৱ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত হোৱা আলোচনাই আপোনালোকৰ পাৰিবাৰিক দিশবোৰ ভাল কৰি তোলাত সক্ষম কৰাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে আজিৰ দিনটো ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে ইতিবাচক আলোচনাই আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক ভাল কৰি তুলিব আৰু কোনো ক্ষেত্ৰতে যাতে আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু বাহিৰা মানুহৰ যিবোৰ হস্তক্ষেপ সেইবোৰ হ'ব নিদিব, নহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অৱনতি দেখা পাব। আৰু ইজনে সিজনক বিশ্বাস কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব। মূৰৰ বিষৰ দৰে সমস্যাই আজি আপোনাৰ স্বাস্থ্যত কিছুমান প্ৰভাৱ পেলাব পাৰে। সেইবাবে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায়ো কৰিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শ্যাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।